নমস্কাৰ মোৰ আজি ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি এটা গুৰুত্বপূৰ্ণ বিষয় লৈ ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। গতিকে আপোনালোকে সকলোৱে গুৰুত্ব সহকাৰে চাব বুলি মই আশা কৰিলোঁ। আজিৰ বিষয়টো মই সম্পৰ্কৰ ওপৰত মই এটা ভিডিঅ' প্ৰস্তুত কৰিলোঁ। কেইআষাৰমান কথা আচলতে মই আলোচনা কৰিম বুলিও ভাবিলোঁ। গতিকে সকলোৱে আমি বুজি পাওঁ এইখিনি কথা দেখি আহিছোঁ। যিখিনি বস্তু আজিকালি খুব বেছিকৈ হ'বলৈ লৈছে, অতি মাত্ৰাই হৈছে যে স্বামী স্ত্ৰীৰ সম্পৰ্কবোৰ, আমাৰ এই স্বামী স্ত্ৰীৰ সম্পৰ্কবোৰ বজাই ৰাখিবলৈ বহুত বেছি কষ্ট হৈছে আজিকালি। যিহেতু এটা সময় তেনেকুৱা আছিলে যে যেতিয়া ছোৱালী বিয়া দিবৰ সময় হয়, উপযুক্ত বয়স হয়, ল'ৰাৰ যেতিয়া বিয়া পতাৰ উপযুক্ত বয়স হয়, সেইখিনি সময়ত ইঘৰে সিঘৰে কথা পাতে। যি ঘৰত ল'ৰা আছে বুলি গম পায় সেই ঘৰলৈ খবৰ খাতি আহে ছোৱালী ঘৰৰ পৰা যে ছোৱালীৰ খবৰ আহিছে। তাৰপাছত চোৱা চিতা হয়, ডাঙৰে ডাঙৰে অহা যোৱা হয়। তাৰপাছতে এটা নিয়ম আছিলে ৰাহি জোৰা চাব। তাৰপাছত ৰাহি জোৰা চোৱাৰ পাছত যদি ৰাহি জোৰা আহে তেতিয়াহে ছোৱালীয়ে ল'ৰাই মানে ৰাহিজোৰা অহাৰ পাছত ইজনে সিজনক চাবলৈ এটা সুবিধা দিয়ে ইঘৰ সিঘৰকৈ গৈ। তাৰপাছতে মান ধৰা এটা পৰ্ব থাকে। যদি পচন্দ হয়, যদি ঘৰৰ মানুহে পচন্দ কৰে, ল'ৰাই পচন্দ কৰে বা ছোৱালীয়ে পচন্দ কৰে, সকলোবোৰ হোৱাৰ পাছত এটা মান ধৰা পৰ্ব থাকে। আৰু সেই মান ধৰা পৰ্বৰ পাছত বিয়াখন ঠিক হোৱাৰ দৰে হয় আৰু তাৰ পাছত বাকীখিনি কামলৈ আগবাঢ়ে। সম্পূৰ্ণ দুটা পৰিয়ালৰ মতৰ ওপৰত, পচন্দৰ ওপৰত, সকলো ধৰণৰ পৰিয়াল চাই, ঘৰখনৰ মাক দেউতাক, অকল ল'ৰাটো বা ছোৱালীজনী নহয়, বংশ পৰিয়াল, ঠিক সিমানখিনি চোৱাৰ পাছত বিয়া এখন দিবলৈ বা ছোৱালীজনী বিয়া কৰাই আনিবলৈ হ'লেও মানে আগবাঢ়িছিল। গতিকে সেই বিয়াখন তেনেকেই তেতিয়া ল'ৰাবিলাকে বা ছোৱালীবিলাকে মান্তি হৈছিলে যে ঘৰৰ মানুহে চালেই হৈ যাব। ছোৱালী এজনী চাব হ'লেও আগতে ঘৰৰ মানুহে পচন্দ কৰিলে হৈ যাব। কিন্তু সেই বিয়াসমূহ যেতিয়া হৈছিলে সেইটো সময়ত, আজি ধৰক 25-30 বছৰৰ আগলৈকে, 25-30 বছৰ আগলৈকে তেনেকুৱা ধৰণৰ বিয়া আছিলে। এতিয়াও আছে 2-4খন, কিন্তু মই সেইখিনি সময়ৰ কথালৈ গৈছোঁ আৰু তেতিয়া সেইটো আছিলেই। তাৰমানে আজিকালি ক'ৰবাত কোনোবাহে আছে তেনেকুৱা নিয়ম, কিন্তু তেতিয়া সকলোবোৰেই তেনেকুৱাই আছিলে। গতিকে নিজৰ মতে কোনো তেতিয়া একো কৰা নাছিলে বাৰু দেই, ক'ৰবাত কোনোবাহে আছিলে যদি। গতিকে যিয়ে নহওক, সেই সময়খিনিত বিয়াবিলাক যিবিলাক হৈছিলে সেইবিলাকৰ সেইসমূহ বিয়াৰ বিবাহ বিচ্ছেদ বোলা বস্তুটো নাছিলে, খুব কমেই আছিলে, নহয় জানো? এতিয়া যে এই বিবাহ বিচ্ছেদ বস্তুটো খুব বেছি হ'বলৈ লৈছে কিয় বাৰু? আপোনালোকেও জানে, আমিও জানো। আজিকালি বিয়াখনো পটককৈ হয়, শুনিবহে অমুকৰ লগত বিয়া হৈ গ'ল নহয়, পলাই গ'ল নহয়, বা কোৰ্ট মেৰেজ কৰিলে, বা ছোৱালীজনী আনিলে নহয়। গতিকে সেইদে শুনোহে, সেইখনেই হৈছে বিয়া। তাৰপাছত ধুমধামেৰে ঘৰৰ মানুহে সন্তানৰ সুখৰ কথা চিন্তা কৰিয়েই হওক বা সমাজৰ ৰীতি নিয়ম মানিবলৈ যাবলগীয়া হয় বাবেই নহওক কিয়, ধুমধামেৰে পিছৰখিনি কামহে কৰে। মাক বাপেকৰ আজিকালি এনেকুৱা নহয় যে দেউতাক মাকে চাব লাগিব, পচন্দ কৰিব লাগিব, বা সন্তানেও মাক দেউতাকক যে সুধিব লাগিব মা পচন্দ হৈছেনে, বা অমুক ছোৱালীজনী মই ঠিক কৰি থৈছোঁ, বা ল'ৰাটোৱে হ'লেও, এনেকুৱা কোনো আজিকালি নোহোৱা হ'ল। আৰু সেইবাবেই হয়তো মই ভাবোঁ বিবাহ বিচ্ছেদ বোলা বস্তুটো খুব বেছি হৈছে। যিকোনো ধৰণে বিবাহ বিচ্ছেদ হৈছে। কেতিয়াবা এনেকুৱা হয় পত্নীয়ে এৰি গুচি যায়, কেতিয়াবা এনেকুৱা হয় স্বামীয়ে এৰি দিয়ে, কেতিয়াবা তেনেকুৱা ধৰণে যিকোনো ধৰণে বিবাহ বিচ্ছেদ মুঠতে হয়। খুব সোনকালে বিয়াও হয়, খুব সোনকালে বিবাহ বিচ্ছেদো হয়। কিন্তু এই বস্তুখিনি হোৱাৰ কাৰণে কি হৈছে বাৰু? সমাজখনত কিবা ভাল হৈছে জানো? খুব চখৰ দৰে হৈ গৈছে। আৰু আজিকালি এই মোবাইলৰ বস্তুটোৱে অলপ বেছিকৈ প্ৰভাৱ পেলাইছে। সেই 25-30 বছৰৰ আগলৈকে মোবাইল বোলা বস্তুটো একেবাৰে নাছিলে, ফোনেই নাছিলে। লেণ্ডফোনবিলাক ক'ৰবাত কেতিয়াবা অফিচ কাছাৰীত কিবা কেতিয়াবা আছিলে, যদি মানুহৰ ঘৰত ক'ৰবাত কোনোবা আছিলে, আচলতে গমেই পোৱা নাযায় ক'ৰবাত থাকিলেও। গতিকে তেতিয়া বস্তুবিলাক এনেকুৱা আছিলে, বান্ধোনটো বৰ বেছি ধৰণে মানি থকা হৈছিলে, যে স্বামী স্ত্ৰীৰ বান্ধটো এনাজৰীডাল বৰ বেলেগ ধৰণৰ, আৰু সেই হিচাপেই শিকাইছিলে আৰু সেই হিচাপেই লৈছিলে আৰু তেনেকেই চলি আহিছিলে। যিকোনো ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'লেও সেই পৰিস্থিতিক জয় কৰিবলৈ সক্ষম হৈছিলে, চেষ্টা কৰিছিলে, আৰু চেষ্টাৰটো অসাধ্য একো নাই। গতিকে আজিকালি চেষ্টা নকৰে আৰু তাৰপাছত সংসাৰখন জীয়াই ৰাখিছিলে।
আজিকালি এনেকুৱা হ'ল, কিয় থাকিম এনেকুৱা কৰিলে, কি দৰকাৰ মোৰ, কিয় কৰিম তোৰ মতে কাম। স্বামীয়ে হওক বা স্ত্ৰীয়ে হওক, আজিকালি সমান সমান হ'ল চব। গতিকে মানে কোনেও কালৈও ভয় নকৰে। আগৰ সেইখন বিয়া যিখন ঘৰৰ পৰা ঠিক কৰিছিলে, তেতিয়া এটা কথা আছিলে, বয়সত সদায় ছোৱালীতকৈ ল'ৰাজনক ডাঙৰকৈ চায়। অলপমান বয়সত যেনেও 5 বছৰ 7 বছৰৰ ওপৰত চাইছিলে, ঠিক কৰে, সমান কেতিয়াও বিয়া হ'বলৈ নিদিছিলে। আৰু সেইকাৰণে হয়তো ভয় আছিলে, ইজনে সিজনক সন্মান কৰিছিলে, ভয় কৰিছিলে, শ্ৰদ্ধা আছিলে। সেইবাবেই চাগে কিছুমান ভয়তো নকৰিছিলে, কৰিবলৈ ভয় হৈছিলে, কিবা কৰি দিলে কিবা এটা হৈ যাব, ভয় আছিলে। মানে ইজনে সিজনক ভয় কৰিছিলে, মানে সন্মানো কৰিছিলে। ঠিক তেনেকৈ পত্নীকো মৰ্যাদা দি ৰাখিব জানিছিলে সেই সময়ত। কিন্তু এতিয়া একোৱেই যে নোহোৱা হৈ গ'ল, সেইবাবে কোনেও কাকো ভয় নকৰে। পত্নীয়ে স্বামীক ভয় নকৰে, স্বামীয়েতো ভয় নকৰেই, সন্মান নকৰে, মৰ্যাদা কি বস্তু নাজানে। এতিয়াও এনেকুৱা এচাম পুৰুষ আছে, লাও যিমানেই ডাঙৰ নহওক সদায় পাতৰ তলত। গতিকে সেইদৰে ব্যৱহাৰ কৰা পুৰুষ এতিয়াও আছে। গতিকে সেইবাবেই বহুত কিবাকিবি কাৰণত বিবাহ বিচ্ছেদটো বেছিকৈ হ'বলৈ ল'লে। আৰু মই সেইবাবেই আজি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। এইবিলাক কথা আচলতে কম লাগি থাকে, আলোচনা কৰিবলৈ মন যায়। আৰু সেইবাবেই আপোনালোকক বিচাৰি লৈছোঁ। মই সামাজিক মাধ্যমৰ যোগেদি মই এইসমূহ আলোচনা কৰিছোঁ। কাৰণ নিজৰ ঘৰে ঘৰেতো আলোচনা কৰি বা লাভ নাই, বা গাঁৱৰ মানুহৰ ঘৰত আলোচনা কৰি লাভ নাই, নহয় জানো। গতিকে আপোনালোকৰ লগতে আলোচনা কৰি পেলাই ভাল পাম বুলি ভাবি মই এই পথটোৱেই বাছি লৈছোঁ। সামাজিক মাধ্যমৰ ইউটিউবেই হওক, এয়া আপোনাৰ ফেচবুকেই হওক, মই এইদৰে আলোচনাসমূহ কৰি থাকোঁ আৰু মোৰ ভাল লাগে। আৰু আপোনালোকৰ মন্তব্যসমূহ পালে আৰু বেছি ভাল লাগিব। মই কোৱা কথাখিনি চাবচোন, সঁচা কৈছোঁ নে মিছা কৈছোঁ, ভাল লাগিছে নেকি। আৰু যদিহে ভাল লাগে, মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, মই অনুৰোধ জনালোঁ। আৰু তাৰ পাছত আহোঁচোন আহক। আচলতে কি জানে, সংসাৰখনত যিকোনো ধৰণৰ পৰিস্থিতিৰ লগত যুঁজি নিজক জয়ী কৰি ৰখাটো এটা বেলেগ আনন্দ। সেই আনন্দটো উপভোগ কেতিয়া কৰিব পাৰিব, যেতিয়া সেইসকলে চেষ্টা কৰিব, যেতিয়া বিবাহ বিচ্ছেদৰ কথাটো নাভাবি, এই কোৰ্ট কাছাৰীলৈ নগৈ যিকোনো ধৰণৰ পৰিস্থিতিৰ পৰা তেওঁলোকে বিবাহ বিচ্ছেদ কৰি হয় বেলেগ কাৰোবালৈ বিয়া হৈ যোৱা হওক, তেনেকুৱা ধৰণৰ, বা মাকৰ ঘৰলৈ গুচি যোৱা হওক, সেইবিলাক নাভাবি নিজৰ ঘৰখনতেই স্বামীৰ লগতেই সন্তানৰ লগতেই, বা সন্তান হওক বা নহওক, নহ'লে বাৰু অলপমান বেলেগ হ'ব। গতিকে সেই সংসাৰখন জীয়াই ৰাখিবলৈ যিমান বেছি চেষ্টা কৰিব, আৰু সেই চেষ্টাৰ কৰিবলৈ যাওঁতে যিখিনি কষ্ট কৰিব, সহ্য কৰিব, ধৈৰ্য ধৰিব, আৰু সেইখিনি আমোদখিনি ল'বলৈ আচলতে চেষ্টা নকৰে। সেইখিনি আমোদ বৰ বেলেগ ধৰণৰ। এখন সংসাৰ যেতিয়া পাতিবলৈ লয়, চবেই বিচাৰে সুখৰ সংসাৰ জীয়াই থাকিবলৈ। এজনী ছোৱালীয়ে এখন ঘৰ সম্পূৰ্ণ এৰি থৈ ত্যাগ কৰি আহে স্বামীৰ লগত, লোকৰ এজন মানুহৰ লগত নিজৰ কৰি ল'বলৈ। গতিকে তেওঁ নিশ্চয় বিচাৰিব সুখত থাকিবলৈ, সংসাৰখন সুখৰ হওক, স্বামীয়ে মৰম কৰক, তেওঁক বুজি পাওক। যেতিয়া দিনটো কামলৈ যাব স্বামী, তেতিয়া ঘূৰি আহি পত্নীগৰাকীক কওক যে, সোধকচোন যে তোমাৰো চাগে দিনটো আজি বহুত ভাগৰ লাগিছে নহয়নে, দিনটো ইমান কামখিনি কৰি আছা, ময়ো দিনটো টকা পইচাৰ বাবে, ইনকামৰ বাবে ওলাই গৈছোঁ, মোৰ সেইদৰে কষ্ট হৈছে, আৰু তুমিতো ঘৰত আছা যদিও দিনটো ঘৰখন সুখৰ ঘৰখন কৰি ৰাখিবৰ বাবে, মন্দিৰ বনাই ৰাখিবৰ বাবে তুমিওতো সম্পূৰ্ণ কষ্ট কৰিছা। মোৰ ঘৰখন আজি তুমি এনেকৈ ৰখাৰ বাবেহে ঘৰখন আজি ওলাই সোমাই ভাল লগা হৈছে। যেতিয়া এগৰাকী মাইকী মানুহ নাথাকে বা বিয়া পতা নহয়, ল'ৰাবিলাক ঘৰখনত থাকে, তেতিয়াতো এই বস্তুটো নাছিলে, যিটো এগৰাকী মাইকী মানুহ ঘৰখনত থকাৰ পাছত, বা বিয়া পাতি এগৰাকী পত্নীক অনাৰ পাছত ঘৰখন যেনেকুৱা হৈ উঠে, ওলাই সোমাই ভাল লগা এখন ঘৰ, মন্দিৰৰ নিচিনা, সেই বস্তুখিনিতো আজি তুমিহে কৰিছা। গতিকে তেনেকুৱা ধৰণৰ কিছুমান মন্তব্য প্ৰদান কৰা পুৰুষো আছে, কিন্তু নকৰে, চবেই নকৰে। কিন্তু এনেকুৱাও আছে, মইহে কষ্ট কৰিছোঁ, তুমি কি কৰিছা, ঘৰতহে আছা। গতিকে তেনেকুৱাখিনি নিবিচাৰে আচলতে এগৰাকী পত্নীয়ে। সেই যে এষাৰ কথা কয়, মাইকী মানুহগৰাকীক, পত্নীক গুৰুত্ব দি, মৰ্যাদা দি, সেই বস্তুটো পৰা বহুত বেছি পত্নীগৰাকীয়ে উৎসাহ পায়, আৰু সেই উৎসাহটোৱে বহুত বেছি মানে নিজৰ শাৰীৰিক মানসিক
শক্তি পায় সেইখিনিকে পুৰুষসকলে কৰিব নোৱাৰে, নোখোজেও আৰু নকৰেও, নাভাবেও। কিন্তু আৰু এটা চিন্তা কৰিবচোন, এনেকুৱা কিছুমান পুৰুষো আছে যে ৰাতিপুৱা কামলৈ ওলাই গৈছে, যিকোনো কাম সকলোৰে কামৰ পাৰ্থক্য থাকে। কিছুমান ৰাতিপুৱা খুব সোনকালে যায়, কিছুমান 9টাত যায়, কিছুমান যিকোনো সময়ত যায়, কামলৈ সময়। গতিকে যদি সোনকালেও গৈছে বা পত্নীগৰাকীয়ে কি কৰে, এনেকুৱাও মই দেখিছোঁ যে বা আছে বহুত, আপোনালোকেও হয়তো লক্ষ্য কৰিলে গম পাব যে স্বামী কামলৈ যিকোনো কামৰ বাবে ওলাই গৈছে, কিন্তু পত্নী বিচনাৰ পৰাই উঠা নাই, নহয় জানো? তেনেকুৱা এখন সংসাৰো জীয়াই আছে নহয়। সেই স্বামীজনে কিন্তু প্ৰেছাৰ দিয়া নাই, পত্নীগৰাকীক কোৱা নাই তুমি নুঠা কিয়, মই কামলৈ যাওঁ, মোক কি খুৱাই পঠিয়ালা, তুমি যে শুই আছা, এনেকুৱা ধৰণৰ নোকোৱাকৈও বহুত সংসাৰ আছে যে নিজেই তেনেকেই নোখোৱাকেই কামলৈ ওলাই গৈছে। তেওঁ ইনকামতো গৈছে, মাইকী মানুহৰ গৰাকীৰ ঘৰত থকা গৰাকীৰ সুখৰ কথাও চিন্তা কৰিছে আৰু অভাৱো দিয়া নাই, অথচ নিজে নোখোৱাকৈ গৈছে। আৰু যেতিয়া ঘূৰি আহিব ভাগৰে যুগৰে, তেতিয়াও হয়তো চাহ একাপৰ কথা নুসুধে, নিজেই দিনটো ঘৰখনত কি কাম কৰিলে সেইখিনিহে হিচাপ নিকাচ মুখৰ আগত থাকে। আৰু নিজেই আহি চাহকাপ বনাই খালেও খালে, নাখালেও নাই। ৰাতিৰ ভাত সাজলৈও হয়তো নিজেই ৰান্ধি বাঢ়ি যোগাৰ কৰিবলৈ তেওঁ ৰেডি থাকে। কাৰণ কিয়, নিজেই ভাত সাজ দিনততো মোৰ তেনেকেই গ'ল, গতিকে ৰাতিৰ ভাত সাজ যদি মই নিজেই কৰিলে, যোগাৰ কৰি বনালে, হয়তো মই ভাতকেইটা নিজেও শান্তিৰে খাম, তেওঁ খাব, শান্তিৰ পৰিৱেশ এটা অকণমান উপভোগ কৰিবলৈ পাম। গতিকে বহুত পুৰুষে তেনেকৈও সংসাৰ জীয়াই ৰাখিছে। কিয় বাৰু জীয়াই ৰাখিছে? যে সংসাৰখন সুখে থাকক। যেতিয়া পাতিলোৱেই সেইখন সংসাৰ, তাতেই যেতিয়া থাকিবই লাগিব বা আছোৱেই, গতিকে যি ধৰণে থাকিলে সংসাৰখন সুখৰ হৈ থাকে, অকণমান শান্তিৰ পৰিৱেশ পাওঁ, তাৰ বাবে সেইকণ কষ্ট যেনিবা মই কৰিলোৱেই, কি ডাঙৰ কথাটো হ'ল। তেনেকৈও বহুত পুৰুষে জীৱন নিৰ্বাহ কৰিছে। আমি মহিলাসকলে ভাবোঁ যে আমি মতা মানুহৰ পৰা, পুৰুষৰ পৰা বহুত কষ্ট পাওঁ, গতিকে আমি সেইবাবে আমি এৰি থৈ গুচি আহিলোঁ, মাকৰ ঘৰলৈ আহিলোঁ, বেলেগ পুৰুষলৈ বিয়া হৈ গ'লোঁ, এনেকুৱা বহুত কিবা কিবি। গতিকে সেই তেনেকুৱা পুৰুষেও বহুত সহ্য কৰি থকা পুৰুষ মই পাইছোঁ, মই দেখিছোঁ, হয়তো আপোনালোকৰ দৃষ্টিটো আছে। গতিকে আমি সংসাৰখন জীয়াই ৰাখিবলৈ হ'লে আমি বহুত সহ্য কৰিব লাগিব। আৰু সেই তেনেকৈ সহ্য কৰি জীয়াই ৰখা সংসাৰখনৰ আমোদটো দেৰিকৈহে পোৱা যায়। আৰু সেইখিনি ধৈৰ্য আমি ৰাখিলে সংসাৰত আমাৰ সুখ থাকিব। লাহেকৈ হ'লেও সন্তানে হ'লেও এদিন বুজি পাব, সমাজেও সেই স্থানটোত ৰাখিব, আমি মূৰ দোৱাই এখন সমাজত থাকিব পাৰিম। সেইখিনিয়েই এটা সময়লৈ আমাৰ ভাল লগা হ'বগৈ। গতিকে সকলোৱে বিচৰা মতেতো কেতিয়াও নাপায়, ভগৱানেও হয়তো পোৱা নাছিলে বিচৰা মতে, আৰু আমিতো মানুহহে, নহয় জানো? গতিকে আমি সেইখিনি চেষ্টা কৰি আমি সংসাৰখন জীয়াই ৰাখিব বিচাৰিলে কি হয়, সেয়া ক'লোঁ। কিছুমান পুৰুষ এনেকুৱা আছে, মাইকী মানুহগৰাকীক নুসুধেই দিনটোত কি কৰিলা, তোমাৰ ভাগৰ লাগিছে নেকি, তোমাৰ গা বেয়া লাগিছে নেকি। কিছুমান পুৰুষ এনেকুৱা আছে, হয়তো ডেইলি ঘৰলৈ আহে, মদ খাই আহে। মদ খাই যেতিয়া এজন পুৰুষ ঘৰলৈ আহে, পত্নীগৰাকী দিনটো ৰখি থাকে, মানুহজন কামৰ পৰা আহিব, চাহকাপ দিম, শান্তিৰে দুআষাৰ দিনটোৰ সময়খিনি কেনেকৈ গ'ল আলোচনা কৰিম, বা হয়তো দেৰিকৈ যদি আহে দৌৰাদৌৰিকৈ গৰম ভাতকেইটা বনাই একেলগে খাম, বহুত আশা কৰি পত্নীগৰাকী ৰখি থাকে। যেতিয়া তেওঁৰ স্বামী যেতিয়া কামৰ পৰা আহোঁতে এনেকুৱা এটা হিচাপত আহে যে তেওঁ মূৰ দাঙিব পৰা অৱস্থাতেই নাই, তেওঁক এষাৰ কথা ক'লে তেওঁ শুনি এটা উত্তৰ দিয়াৰ হুঁচতেই নাই। গতিকে সেই পত্নীগৰাকীয়ে চাওকচোন কেনেকুৱা এটা দিন পাৰ কৰিছে বাৰু। তেতিয়াহ'লে সেই পৰিস্থিতিটো সেই স্বামীৰ লগত থাকিব লগা হৈছে, তেনেকেই সংসাৰত যদি সন্তান আছে সন্তানক চাব লগা হৈছে। কিন্তু সেইখিনিকে সহ্য নকৰি কিছুমানে একেবাৰে সহ্য কৰিব নোৱাৰি হয়তো গুচি গৈছে, মাকৰ ঘৰলৈ গুচি গৈছে, পুলিচ কাছাৰীলৈ গৈছে। কিন্তু কি হৈছে বাৰু, সেইদৰে যদি সহ্য কৰিব নোৱাৰি বাৰু, ভাবিলে লাগে হয় কেনেকৈ সহ্য কৰিব। কিন্তু যেনিবা সহ্য নকৰোঁ, ধৰি লৈছোঁ আমি যেনিবা সহ্য নকৰোঁ, ক'ত যাব? মাকৰ ঘৰলৈ যোৱাৰ পিছত মাকৰ ঘৰত যে তাতকৈ বহুত বেছি সুখত ৰাখিব কোনোবাই, কিবা বিশ্বাস আছে জানো?
সেই খেলি ধূলি অহা মাকৰ ঘৰখনটো হৈ নাথাকে আৰু পিতৃ মাতৃ বৃদ্ধ হৈ আহে, হয়তো কেতিয়াবা পিতৃ মাতৃ জীয়াই নাথাকিব পাৰে, নিজকে তেওঁলোকে নিজৰ শৰীৰটোক সুকলমে ৰাখিবলৈ সেইখিনি সময়ত নাপায়। তেনেস্থলত আকৌ এটা বোজা উলিয়াই দিয়া জীয়ৰী যদি ঘৰ গৈ সোমাইগৈ, তেওঁক বাৰু শান্তি দিয়া হ'ব জানো? আৰু ভায়েকেই হওক বা ককায়েকেই হওক সেইখিনি সময়তো বিয়া পাতিব, নবৌয়েক হ'ব বা বোৱাৰীয়েক হ'ব, তেওঁলোকে মানি ল'ব জানো? বা সেই তেওঁলোকৰ কথা মতেই নহ'লেও ভায়েকে বা ককায়েকে আকৌ ঘূৰি গৈ যোৱাৰ পিছত ছোৱালীজনীক তেনেকুৱা ব্যৱহাৰ কৰি ৰাখিব পাৰিব জানো? যিগৰাকী ছোৱালী বিয়া দিয়াৰ আগত ঘৰখনত আছিলে সেইটো হিচাপত ৰাখিবতো কেতিয়াও নোৱাৰে। গতিকে কিবা শান্তি আছেনে বাৰু? শান্তিটো নাপাব চাগে। গতিকে তাৰ পাছত আৰু এটা কথা, বেলেগ পুৰুষৰ লগত দ্বিতীয় বিবাহ হৈ যোৱা, কিবা সুখ আছেনে বাৰু? ভাবকচোন এবাৰ। ঠিক আছে, দ্বিতীয় বিবাহ কৰিবলৈ যেনিবা স্ত্ৰীগৰাকী গুচি গ'ল, মই ইমান অশান্তিত থাকিব নোৱাৰোঁ বুলি ভাবি, যিখিনি গৈছে আমি তেওঁলোকক লক্ষ্য কৰিলে গম পাম তেওঁলোকে কিবা সুখ পাইছেনে? যে আগৰ বিয়াখনত যিটো অশান্তি পাইছিলে সেইখিনিৰ পৰা সুখ পাবলৈ যে দ্বিতীয় বিবাহ কৰিবলৈ গৈছে, তেওঁলোকে কিবা সুখ পাইছে নেকি বাৰু? আগতকৈ বেছি বেলেগ কিবা সুখ পাইছে যেন লাগেনে বাৰু? আজিকালিতো বহুত বেছি হৈ গৈছে, গতিকে সকলোৱে দেখিছে চাগে, সেই বস্তুখিনি লক্ষ্য কৰিছে চাগে। গতিকে মই যেনিবা কৈ দিছোঁ, গতিকে আপোনালোকক মনলৈ কথাষাৰ আনি দিছোঁ। কিবা সুখ পাব বুলি গেৰাণ্টি আছে নেকি যে এজন পুৰুষৰ পৰা আঁতৰি গৈ বেলেগ এজনৰ লগত বিবাহত বহিছে কিন্তু তেওঁ বহুত বেছি সুখত আছে? হয়তো কোনোবা ক'ৰবাত থাকিব পাৰে, কিন্তু যদি তেওঁৰ গুৰিটো সুখত নাথাকে তেতিয়া তেওঁ ক'লৈ যাব? তেওঁৰ স্থানটো তেতিয়া ক'ত থাকিব? না সন্মান থাকিব, না নিজৰ ঘৰখন থাকিব। আৰু সেই যে সন্তান যদি থাকে এৰি থৈ যায়, তেতিয়াহ'লে সেই সন্তানৰ বা কি অৱস্থা হয়? পিতৃ মাতৃয়ে যেতিয়া আমি এটা সন্তান জন্ম দিওঁ সংসাৰখন পতাৰ পাছত, সেই সন্তানটোক তেনেকৈ আলৈ-আথানি কৰাৰ অধিকাৰ আমাক ভগৱানে দিছে জানো? যিসকলৰ ঘৰত সন্তান নাই তেওঁলোকে কি অনুভৱ কৰি সন্তান এটাৰ কাৰণে কি অৱস্থাত আজি সন্তানৰ অভাৱ অনুভৱ কৰিছে, আৰু যিসকলে পাইছে তেওঁলোকে সেইদৰে সন্তান আলৈ-আথানি কৰিতো এৰি থৈ গুচি গৈছে বেলেগ পুৰুষৰ লগত বিয়া হয়, সেই সন্তানটোক তেনেকুৱা কৰাৰ অধিকাৰ আছে জানো? যিজন পিতৃয়ে মাতৃৰ লগত থকা অৱস্থাতেই যদি সন্তানৰ মূল বুজি নাপাইছিলে, মাতৃও যদি এৰি থৈ গুচি যায়, সেই সন্তানটোৰ চাগে কি অৱস্থা হ'ব পাৰে? ভাবি চাবচোন এবাৰ। গতিকে সংসাৰখন জীয়াই ৰখাটো বহুত বেছি দৰকাৰী। যিকোনো কাৰণত, যিকোনো পৰিস্থিতিত মদ খাই অহা এজন স্বামীয়ে কি কৰিব নোৱাৰে? ঘৰ দুৱাৰলৈকে ভাঙিব পাৰে, সন্তানক মাৰপিট কৰিব পাৰে, পত্নীক মাৰপিট কৰিব পাৰে, বস্তু ভাঙিব পাৰে, আৰু কোনো ধৰণৰ মানুহ সেইখিনি সময়ত তেওঁ চিনি নাপাব পাৰে, নহয় জানো? সেই পৰিস্থিতিটো সহ্য কৰি থকা পত্নী নাই জানো বাৰু? ক'ৰবাত কোনোবা এগৰাকী হ'লেও ওলাব, নহয় জানো? গতিকে কিয় বাৰু? তেওঁতো সহ্য কৰি থাকিব নালাগিছিল চাগে, আজিৰ যিবোৰ হৈ আছে সেইবিলাকলৈ চালে। কিন্তু অকণমান পাৰ্থক্যটো চাবচোন, সেই যে সহ্য কৰি পাৰ কৰিব পাৰে, তেওঁ সেই পৰিৱেশ পৰিস্থিতিত সন্তানক পঢ়াৰ সময় দিব লাগে, পৰিৱেশ দিব লাগে, সন্তানক কেয়াৰ ল'ব লাগে, ঘৰখন ঘৰ হৈ থাকে, অকণমান কষ্ট সহ্য কৰিব লাগে বেছিকৈ, কিন্তু সেইকাৰণে যে এখন পাতি লোৱা সংসাৰ ভাগি যোৱাৰ পৰা বাচি যায়, হয়নে নহয় বাৰু? এগৰাকী মানুহে অকণমান কষ্ট সহ্য কৰাৰ কাৰণে যদি এখন সংসাৰ জীয়াই থাকে, সন্তানকেইটা যদি বা এটাই হ'লেও যদি মাকৰ অবিহনে জীয়াই থাকিব নালাগে, বাপেকৰ অবিহনে জীয়াই থাকিব নালাগে, দলনিত পোনা মেলাৰ দৰে নহয়, গতিকে ভগৱানেও জানো আশীৰ্বাদ নিদিব? সেই সন্তানৰ জীয়তেও জানো আশীৰ্বাদ নিদিব? গতিকে সেইবাবেই আজি মই ভিডিঅ'টো প্ৰস্তুত কৰিছিলোঁ এই কথাখিনি আলোচনা কৰিম বুলি। সেইখিনি কষ্ট যিখিনি নাৰীয়ে সহ্য কৰিব পাৰিছে, তেওঁলোকৰ সংসাৰ আজিকালি জীয়াই আছে, আৰু যিসকলে অকণমানো সহ্য নকৰি গুচি গৈছে তেওঁলোকেও কিন্তু সংসাৰখন জীয়াই ৰাখিবওতো পৰাই নাই, আৰু নিজেও যে কৈ সুখত আছেগৈ সেইটোও কিন্তু মই শুনা দেখা নাই। ইয়াৰ পৰা নিজৰ সন্মান এৰি থৈ নিজৰ থান এৰিলে মানুহ হেৰায়, সেই বস্তুটো সকলো ক্ষেত্ৰতে, অকল সংসাৰখনত বুলিয়েই নহয়। নিজে এখন জেগাৰ পৰা যেতিয়া বিক্ৰী কৰি নিজৰ মাটি বাৰী সম্পত্তি বিক্ৰী কৰি নতুন জেগা এখনলৈ যায়, সেইখনত সেই আগৰ সন্মানটো কেতিয়াও পোৱা নাযায়। ঠিক সেইদৰে নিজৰ প্ৰথমতে বিয়া হৈ অহা ঘৰখন এৰি থৈ যদি আঁতৰি যোৱা হয়, মাকৰ ঘৰতেই হওক বা বেলেগ এজন স্বামীৰ লগত দ্বিতীয় বিবাহতেই বহক, সেই প্ৰথম ঘৰখনৰ সন্মানটো মৰ্যাদাটো কেতিয়াও নাপায়। তেওঁক প্ৰথম ঘৰখনত স্বামীয়ে দিয়া নাছিলে কিবা কাৰণে, স্বভাৱৰ কাৰণে,
মদ খাই থকা মানুহে দিব নোৱাৰে তেওঁৰ। আৰু এটা কথা, আজিকালি অন্য তিৰোতাৰ সৈতে সম্পৰ্ক থাকিলেও তেনেকুৱা হয়। এজন পুৰুষৰ যেতিয়া বেলেগ স্ত্ৰীৰ লগত সম্পৰ্ক থাকে ভিতৰুৱাকৈ, তেতিয়াহ'লে নিজৰ পত্নীৰ ওপৰত অত্যাচাৰ কৰে। মদ খাওকেই বা নাখাওকেই নিজৰ স্বামীয়ে যেতিয়া স্ত্ৰীক দেখিব নোৱাৰা হয়, আৰু এটা কথা সেইটো, যেতিয়া তেওঁক দেখিব নোৱাৰা হয়, তেওঁক ইনকামৰ হিচাপ নিদিয়ে, ক'ত খৰচ কৰিছে নাজানে, কথা সোধাৰ কোনো সুবিধা নিদিয়ে, কথা পাতাটো পিছৰে কথা, মাৰপিট কৰিব, তেওঁ হয়তো মুখখন চাবলৈও ইচ্ছা নকৰিব, তেওঁৰ মাতটো শুনিবলৈ ইচ্ছা নকৰিব। এটা হৈছে সেয়া পৰ স্ত্ৰীৰ লগত যেতিয়া তেওঁৰ সম্পৰ্ক থাকিব, আৰু হৈছে মদ খোৱা। এইকেইটাই মেইন কাৰণ সংসাৰত যেতিয়া স্বামীয়ে তেনেকুৱা কৰে। কিন্তু তেনেকুৱা স্ত্ৰীও নোহোৱা নহয়, তেনেকুৱা স্ত্ৰীও আছে। গতিকে সেইবাবেই কৈছোঁ মই যে সংসাৰখন বুজাবুজিৰ মাজেৰে যিকোনো প্ৰকাৰে যিজনে সহ্য কৰিলে হয়, সংসাৰখন জীয়াই ৰখাটো বহুত বেছি প্ৰয়োজন। আজিকালি বহুত বেছি বেয়া হৈ গৈছে, পৰিৱেশখিনিয়ে বেয়া হৈ গৈছে। আগলৈ সন্তানে কি দেখিছে, কি শুনিছে, কি শিকিছে, সিহঁতি কেনেকুৱা এটা পৰিৱেশত ডাঙৰ হ'ব লগা হৈছে, সিহঁতক দলনিত পোনা কিয় মেলিব লাগে, বহুত ধৰণৰ কথা। গতিকে মুঠৰ ওপৰত আমি সকলো ফালৰ পৰা দেখি শুনি এটাই আমি বুজিলোঁ যে বিবাহ বিচ্ছেদ হোৱাতকৈ অকণমান ধৈৰ্য ধৰি ফোনৰ যোগে খুব কম বয়সতে চিনাকি হৈ পলাই যোৱা এই বস্তুবোৰ যদি বন্ধ কৰিলেহেঁতেন, নিজে নিজে বুজি পালেহেঁতেন, অকণমান ধৈৰ্য ধৰিব পাৰিলেহেঁতেন, তেতিয়াও হয়তো অলপমান কমিলেহেঁতেন। আৰু প্ৰথম কথা। দ্বিতীয় কথা হৈছে, যিসকলে বুজন বয়সতো বিয়া হৈছে, সেইসকলেও ঘৰৰ পৰা চাই দিয়া সকলোৰো কিছুমান ধৈৰ্য ধৰিব লাগিব। ধৈৰ্যৰ ফল সদায় মিঠা। গতিকে যদিহে আমি স্বামীজনক ঠিক কৰিব নোৱাৰোঁ, নিজকতো ঠিক কৰিব পাৰিম। নিজক ঠিক কৰিব লাগিব, নিজক ধৈৰ্য ধৰিব লাগিব। এদিন হয়তো অকণমান পোহৰৰ মুখ দেখাৰ আশা আমি সদায় ৰাখিব লাগিব। কাৰণ কিয়, আমি এইটো সদায় যিহেতু দেখিছোঁ যে বিবাহ বিচ্ছেদ কৰি দ্বিতীয় বিবাহত বহাগৰাকী কেতিয়াও সুখত থকা নাই, আমাতকৈ অন্ততঃ সুখত থকা নাই, হয়নে নহয়? সেইদৰে আমি ভাবিব লাগিব যে আমি যেনিবা দ্বিতীয় এটা সিদ্ধান্ত কিবা লৈছোঁ, যে আমি মাকৰ ঘৰলৈ গুচি গৈছোঁ, হয়নে নহয়? ঠিক তেতিয়া কি হ'ব, মাকৰ ঘৰলৈ গুচি গ'লে যে আমি সুখত থাকিম, মই কৈছোঁৱেই, কোনো গেৰাণ্টি নাই, আমি দেখি আছোঁ। গতিকে আমি নিজক সদায় ষ্ট্ৰং কৰিব লাগিব। মহিলাসকল সদায় ত্যাগৰ প্ৰতীক। গতিকে আমি ত্যাগ কৰিব লাগিব, সহ্য কৰিব লাগিব, ধৈৰ্য ধৰিব লাগিব। সেইদৰে আমি এখন সংসাৰ জীয়াই ৰাখিব লাগিব। আমাৰ ক'তো অধিকাৰ নাই আমি যে সন্তান জন্ম দি এৰি থৈ দলনিত পোনা মেলি নিজৰ চখ পূৰা কৰা, হয় নহয়? সেইখিনি অধিকাৰ আমাৰ কেতিয়াও নাই। কাৰণ কিছুমানকতো সন্তানেই দিয়া নাই ভগৱানে, তেওঁলোকে কিমান কষ্ট কৰিছে এটা সন্তানৰ বাবে, নহয় জানো? গতিকে আজি ভিডিঅ'টো সেইবাবে প্ৰস্তুত কৰিছিলোঁ। কথাখিনি কেনেকুৱা লাগে আপোনালোকে জনাব, আৰু ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো বুলি মই আশা কৰিলোঁ। গতিকে আগলৈ স্বামী স্ত্ৰী সদায় সকলোৱে মিলা প্ৰীতিৰে থাকক। কেতিয়াও কোনো কাৰণত নাভাবিব তেনেকুৱা ধৰণৰ কথা, সৰু সৰু কথাত কেতিয়াও আঁতৰি থকা, আঁতৰাই পঠিওৱা, আঁতৰি যোৱা কেতিয়াও নাভাবিব। যিকোনো পৰিস্থিতিত যুঁজ দি জীয়াই থাকিব লাগিব, সংসাৰ জীয়াই ৰাখিব লাগিব, সন্তানক আগুৱাই নিব লাগিব। সেয়াই হৈছে আমাৰ জীৱন। গতিকে আমি সেইদৰে জীয়াই থাকিব লাগিব। আজিলৈ আহোঁ। ধন্যবাদ।